নমস্কাৰ। এটা কথা আপোনালোকে জানি থওক, সুপ্ৰিম কোৰ্ট says Juvenile Justice Act is linked to Article 21 of the Constitution, grants bail and 5 lakh compensation after minor was kept in adult jail despite juvenile status. অৰ্থাৎ উচ্চতম ন্যায়ালয়ে কয় যে কিশোৰ ন্যায় আইন সংবিধানৰ 21 নং অনুচ্ছেদৰ সৈতে জড়িত। নাবালকক কিশোৰ মৰ্যাদা থকাৰ পিছতো কাৰাগাৰত ৰখাৰ পিছত জামিন আৰু 5 লাখ ক্ষতিপূৰণ প্ৰদান কৰে। অৰ্থাৎ এইটো যদি প্ৰমাণ হৈ যায় যে নাবালকজন কিশোৰ হয়, মাইনৰ হয়, সেইটো জনাৰ পিছতো যদি এডাল্ট জেলত ৰাখে তেতিয়াহ'লে এইটো আইনসংগত নহয়, কাৰণ কিশোৰ ন্যায় আইন সংবিধানৰ 21 নং অনুচ্ছেদৰ সৈতে জড়িত। সেইকাৰণে যদি তেওঁ মাইনৰ হয়, মাইনৰ বুলি জানিও যদি এডাল্ট জেলত ৰাখে তেতিয়াহ'লে এইটো লিগেল নহয়, ইলিগেল। আৰু সেইকাৰণে কোৰ্টে বেইল দিয়ে, লগতে এটা কেছত বেইলো দিছে আৰু 5 লাখ টকা ক্ষতিপূৰণো দিছে, কাৰণ তেওঁলোকে জানে যে কিশোৰজন মাইনৰ হয়, তথাপিতো এডাল্ট জেলত ৰাখিছে। সেইকাৰণে কোৰ্টে বেইল গ্ৰাণ্ট কৰিছে আৰু লগতে 5 লাখ টকা জৰিমনাও দিবলৈ দিছে, কাৰণ কিশোৰ আইনখন সংবিধানৰ 21 নং অনুচ্ছেদৰ লগত জড়িত। জানি থব। নমস্কাৰ।